নমস্কাৰ, ষ্টৰীটেললৈ আপোনাক স্বাগতম জনাইছোঁ। মই শ্ৰী ৰূপকৃষ্ণ পাটৰে। এই মুহূৰ্তত পাঠ কৰিবলৈ ওলাইছোঁ ৰঞ্জু হাজৰিকাৰ শানিত নখ। আহকচোন শুনো। একাষাৰ। শানিত নখ ৮০ দশকতে লিখা। ই প্ৰকৃততে এখন ৰহস্য উপন্যাস। পবিত্ৰ লহকৰ ডক্টৰ অমল কৃষ্ণ হাজৰিকা আৰু দেৱজিৎ ফুকন এই তিনিগৰাকী ৰহস্য সন্ধানীৰ চৰিত্ৰক কেন্দ্ৰ কৰি মই সেই সময়ত এলানি ৰহস্য উপন্যাস ৰচনা কৰিছিলোঁ। উক্ত চৰিত্ৰকেইটা পাঠক পাঠিকাৰ মাজত ইমানেই জনপ্ৰিয় হৈ পৰিছিল যে অনেকেই সেই চৰিত্ৰকেইটি বাস্তৱ বুলি ভাবি তেওঁলোকৰ সম্পৰ্কে সবিশেষ জনাৰ ইচ্ছাৰে মোলৈ অলেখ চিঠি দিছিল। যা হওক, পাঠক পাঠিকাৰ সেই চিঠিসমূহে মোক যথেষ্ট উদ্গনি যোগাইছিল সেই চৰিত্ৰসমূহক লৈ নিৰৱচ্ছিন্নভাৱে ৰহস্য উপন্যাস ৰচনা কৰি যাবলৈ। এতিয়াও লিখি আছো। ম্লান হৈ যোৱা নাই চৰিত্ৰকেইটি চিৰসেউজ চিৰনবীন। শানিত নখক পুনৰ প্ৰকাশ কৰিবলৈ আগ্ৰহেৰে আগবাঢ়ি অহাৰ কাৰণে মই ৰেখা প্ৰকাশনৰ স্বত্বাধিকাৰী শ্ৰী দেৱেন কলিতাৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ। পবিত্ৰ অমলকৃষ্ণ দেৱজিতক মোৰ প্ৰিয় পাঠক পাঠিকাৰ ওচৰত নিশ্চয় নতুনকৈ পৰিচয় কৰি দিয়াৰ প্ৰয়োজন নাই। প্ৰিয় পাঠক পাঠিকাই শানিত নখক নিশ্চয় আগ্ৰহেৰে আঁকোৱালি ল'ব, এয়ে আশা। মই ৰঞ্জু হাজৰিকা। ১। দিনতকৈ নিশাবোৰ বেছি ভয় লগা, বেছি ৰহস্যময়। পৃথিৱীৰ বেছিভাগ বিভৎস কাণ্ডই ঘটে এই ভয়ংকৰ নিশাবোৰত। নিশাৰ আন্ধাৰৰ আঁৰ লৈ বহুতো নৰৰূপী পিশাচে পৈশাচিক কাণ্ড ঘটাবই লাগিছে। এনে এটা ভয়ংকৰ নিশাৰে কথা। আন্ধাৰ নিশা, তাতে আকৌ বৰ্ষমুখৰ অমাৱস্যা। মাজনিশা, চাৰিওফালে নিমাত নিস্তব্ধ। বতাহ বৰষুণৰ সুঁৱনি শব্দৰ বাহিৰে আন কোনো শব্দ নাই। বৰষুণ অহাৰ আগমুহূৰ্তলৈকে চিঞৰি থকা নিশাচৰ পশু পক্ষী কীট পতংগবোৰো কেনিবা লুকাল। মেকুৰীটোকে বাঘ যেন দেখি চিঞৰি বাখৰি হুলস্থুল সৃষ্টি কৰা খাবলৈ নোপোৱা চেৰেলা কুকুৰজাকো লাহে লাহে নিমাত হ'ল। বৰষুণ অহাৰ আগলৈকে ৰেল ষ্টেচনত অহেতুক কোলাহল কৰি ফুৰা মানুহজাকো নিশা হৈ অহাৰ লগে লগে দিহা আঁতৰ হ'ল। জনপূৰ্ণ বিৰাট ৰেল ষ্টেচনটো খন্তেকৰ ভিতৰতে মৰিশালী যেন হৈ পৰিল। মাজনিশা আহিব লগা ট্ৰেইনখনৰ মাত শুনা গ'ল দূৰতে। ট্ৰেইনত যাব লগা দুই এজন যাত্ৰী আহি পুনৰ ষ্টেচনত গোট খালেহি। ষ্টেচনটো পুনৰ সজীৱ হৈ উঠিল। খন্তেক পিছতে নিশাৰ নিস্তব্ধতা ভংগ কৰি বিৰাট শব্দেৰে এখন ট্ৰেইন আহি ষ্টেচনত ৰলহি। দুই এজনকৈ কিছুমান লোক ট্ৰেইনৰ পৰা নামিল আৰু কিছুমান লোক ট্ৰেইনত উঠিল। ২ মিনিটমান ৰৈয়েই ট্ৰেইনখন গুচি গ'ল। যাত্ৰীবোৰো নিজ নিজ পথেৰে আঁতৰ হ'ল। বিশাল সমুদ্ৰৰ মাজৰ অকলশৰীয়া নাও এখনৰ দৰে ষ্টেচনটো পুনৰ অকলশৰীয়া হৈ পৰিল। কিন্তু ষ্টেচনটোৰ পৰা তেতিয়াও এজন মানুহ যাবলৈ বাকী। এটা খুঁটাৰ আঁৰ লৈ মানুহজনে এটা চিগাৰেট জ্বলালে। মানুহজন যথেষ্ট ওখ, গাত এটা অভাৰকোট, মূৰত এটা ফেলহেট আৰু এটা চুটকেছ। চিগাৰেটটোত দীঘলীয়া সোপা কেইটামান মাৰি কিছু সময়ৰ পিছত মানুহজন এটা পথেৰে আগবাঢ়িল। বৰষুণ তেতিয়াও এৰা নাই। অচিনাকি পথটোৱে যেন আগন্তুকৰ চলনত যথেষ্ট বাধা দিছে। ওখোৰা মোখোৰা বাটটোত আগন্তুকে কেইবাবাৰো উজুতি খালে। দেখিলেই ভাৱ হয় যেন মানুহজন যথেষ্ট ক্লান্ত। কিছুদূৰ আগবঢ়াৰ পিছত আগন্তুক এঠাইত গৈ থিয় হৈ ৰল। অন্ধকাৰ নিশা এনেই ৰহস্যময়। আগন্তুকৰ চাল চলনে নিশাটোক যেন আৰু বেছি ৰহস্যময় কৰি তুলিছে। আন্ধাৰৰ মাজেৰে চাৰিওফালে এবাৰ দৃষ্টি নিক্ষেপ কৰি আগন্তুক পুনৰ আগবাঢ়িল দ্ৰুত পদক্ষেপেৰে। চহৰ পাবলৈ আৰু বেছি দূৰ নাই। Sample complete. Ready to continue?